পৰ্বতজোৰা ডামপুৰৰ পৰা খুটাবাগৰা সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী। খুটাবাগৰা কয়াৰকান্দি আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ একমাত্ৰ পথছোৱাত এজাক বৰষুণতেই পথাৰ সদৃশ হৈ পৰা স্কুলীয়া শিক্ষাৰ্থীৰ লগতে পথচাৰীয়ে যাতায়াতৰ নামত জামৰ যন্ত্ৰণা ভুগিব লগা হৈছে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাকে ধৰি সকলো জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। স্থানীয় ৰাইজে বিটিআৰ পৰিষদীয় চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়োৰ ওপৰত ক্ষোভ উচ্চাৰি কয় যে প্ৰমোদ বড়ো মিছলীয়া। প্ৰমোদ বড়োই নিজেই মাতি লৈ এই অঞ্চলসমূহৰ উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিকবতি একো উন্নয়ন নকৰিলে। প্ৰমোদ বড়ো সদায় উন্নয়নৰ ঢাক ঢোল বজাই থাকে, কিন্তু পৰ্বতজোৰাৰ সংখ্যালঘু বসতি নামনি অঞ্চলত উন্নয়নৰ একো প্ৰতিফলন নহল বুলি ৰাইজে অভিযোগ উত্থাপিত কৰে। মতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ডামপুৰৰ পৰা খুটাবাগৰা অঞ্চলত অহা যিটো ৰাস্তা আপোনালোকে কেনেকৈ যে আহিলে মই গম নাপালোঁ। আমাৰ এই অঞ্চলত যে আপোনালোক আহিছে সেইকাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছেকেণ্ডলি কথা হ'ল যে ইয়াত বিটিআৰ অঞ্চলত পৰ্বতজোৰা সমষ্টিৰ অন্তৰ্গত এইটো কয়াৰকান্দি বুলি কোৱা হয়। এই কয়াৰকান্দি অঞ্চল নামনি অঞ্চল। ইয়াত এই নামনি অঞ্চলত বৰ্তমানৰ UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলত একো কাম কৰা নাই। এই অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ কোনো গুৰুত্ব দিয়া নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই ঢাকঢোল বজাই আছে যে আমি ডেভেলপ কৰিছোঁ, আমি ৰাস্তা ঘাট বনাইছোঁ, ইমান কিলোমিটাৰ ৰাস্তা বনাইছোঁ। আপুনি বিশেষকৈ নামনি অঞ্চলত মাইনৰিটি অঞ্চলত আপুনি ডেভেলপ 0% কৰিছে। আৰু আপোনালোকৰ কি কয় পৰ্বতজোৰাত যিটো খুটাবাগৰা অঞ্চল, কয়াৰকান্দি অঞ্চল, কাজিগাঁও অঞ্চল, মধাদি অঞ্চল, আপোনাৰ বগৰীবাৰী, জালাবিলা, আপুনি যিমানখিনি নামনি অঞ্চল আছে আপুনি একেবাৰে ব্যৰ্থ হৈছে। আপুনি ইয়াত এটা ৰাস্তা ঘাটো কৰা নাই। আপোনাৰ মানে যিখিনি কৰাৰ মানে দৰকাৰ আছিল UPPL হিচাপে আপোনাৰ ঢাকঢোলৰ কোনো মানে কাম আমি প্ৰতিফলিত হোৱা আমি দেখিবলৈ পোৱা নাই। কি কয় প্ৰমোদ বড়ো ডাঙৰীয়া যে মিছলীয়া সেই কথাটো প্ৰমাণ হ'ল আজি। প্ৰমোদ বড়ো ডাঙৰীয়া আমাক মাতিছিল, আমাক মাতি লৈ কিনি নামনি অঞ্চলৰ কি সমস্যা আছে, কি ৰাস্তা ঘাটকে আদি কৰি স্কুল কলেজকে আদি কৰি এইবিলাক আমাৰ লগত আলোচনা হৈছিল। প্ৰমোদ বড়ো ডাঙৰীয়া আমাক কথা দিছিল, সিদিনা আমাক কথা দিছিল নামনি অঞ্চলৰ কোন ৰাস্তাটো হোৱা নাই বা আমি কৰিব পৰা নাই। সিদিনা আমাক বাৰম্বাৰ কথা দি গৈছিল যে আমি খুব কম সময়ৰ ভিতৰত নামনি অঞ্চলৰ ৰাস্তাবিলাক কৰি দিম। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া যে মিছলীয়া, আজিহে প্ৰমাণ পালোঁ আমাৰ নামনি অঞ্চলৰ ৰাস্তা ঘাটৰ তেওঁ হাতেই দিয়া নাই।